বিশেষ লৈ পেলাই আজি মাৰ ওচৰত আহিছে কি কৈছে হয় আজি অধিদাত্ৰী সৰস্বতী পূজা মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিছা মাৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে গোটেই 2024 ইয়েৰটো গোটেই মোৰ ভালকৈ যাওক আৰু আশা কৰিছোঁ যে যিখিনি মানে কঠিন সময় আহিবলগীয়া আছে সেইখিনি যাতে ভালকৈ পাৰ কৰোঁ কোন ইয়াত পঢ়ি আছা মই এবাৰ ডিগ্ৰী 4th চেম সাইকোলজি ডিপাৰ্টমেণ্ট আচ্ছা এটা চমুকৈ প্ৰশ্ন এটা সোধো হয় সাধাৰণ প্ৰশ্ন সৰস্বতী মা বাহনটো কি সৰস্বতী পূজা তো আজি মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিছে দেখাত ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে পঢ়া শুনাত যাতে আগবাঢ়ি যাওঁ তাকে মাৰ আগত থ'লোঁ আৰু হয় খুব আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ওলাই আহিছে অকল নিজৰ ইয়ালৈকে আহিছে নে আৰু ক'ৰবাত যাব বুলি দৰঙত কল্পনা কৰি আহিছিলোঁ আহিছে তাৰপিছত ইয়াতে সোমাইছোঁ অকণমান সেৱা কৰি যাম আৰু দেৱী সৰস্বতী পূজা আজি মাৰ ওচৰত কি আশীৰ্বাদ লৈ আহিছা কি প্ৰাৰ্থনা কৰিলা মাৰ ওচৰত মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিলা আজি মাৰ ওচৰত ক্ষমা কৰিছা মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিলা ভালকে ফিউচাৰ ব্ৰাইট হ'ব বুলি এইবোৰে প্ৰাৰ্থনা কৰিছোঁ আচ্ছা সৰস্বতী মাৰ এটা বাহন থাকে সকলোৱে জানে তো বাহনটোৰ নামটো এবাৰ জানা নেকি বাৰু ব্ৰীণা বিনা নহয় বিনাখনটো হাতত লয় এটা বাহন আছে তলত থাকে তলত মূৰ্তিজনা দেখিছে নহয় মূৰ্তিজনা তলত থাকে গতিকে নামটো দৰ্শকক জনালে ভাল আছিলে বহুত ভাল অনুভৱ হৈছে আমাৰ কি আমিও মানে চবে ঘূৰি ঘূৰি চাইছে এনেকৈ আহিছোঁ নতুন বেশভূষা লৈ আহিছা চাউথৰ বেশভূষা লৈ আহিছা কিয় এই কামটো কৰিলা মানে ভাবিলোঁ আৰু কিমান পিন্ধিম আৰু ভাবিলোঁ যে চববাৰেতো কুৰ্তাটো পিন্ধোৱেই এইবাৰ অকণমান কিবা নতুন এটাও ট্ৰাই কৰোঁ তাকে এইটো ডিজিটেল ইণ্ডিয়া চমক লৈ নে থেংক ইউ নমস্কাৰ আপোনালোককো স্বাগতম জনাইছোঁ দৰং কলেজলৈ দৰং মহাবিদ্যালয়ত আজি সৰস্বতী পূজাৰ আয়োজন অনুষ্ঠীয়াকো কৰিছোঁ যদি বহুতখিনি মানুহ আহে দেখিছোঁ আমি সমাগম পাইছোঁ ময়ো ইয়াতে পঢ়োঁ আৰু মানুহ আহিব বাহিৰৰো যিহেতু মানুহ অহাৰ পাৰ্মিশ্যনটো অলৰেডি উলিয়াই দিয়া হৈছে তাকে ভালে লাগিছে খুব ভাল লাগিছে চবকে দেখি পেলাই অকণমান গৰম পৰিছে সেইকাৰণে ভালো লাগিছে কাৰণ ঠাণ্ডাটো ইমান ধুনীয়াকৈ ওলাই অহা নাযায় ঠিক আছে ধন্যবাদ নাহৰৰ দেশত কি অনুভৱ নাহৰৰ দেশততো ঐতিহ্য মহাবিদ্যালয় দৰং কলেজততো এনেও ভাল লাগে আৰু আজি যিহেতু সকলো ফালে ৰঙীন পৰিৱেশ তো ৰামধেনুৰ পৰিৱেশৰ মানে ভাল লাগিছে মাজত যে নিজকে বাচি পাইছোঁ বহুত ভাল লাগিছে হয় সৰস্বতী মাৰ বাহন হিচাপে তেওঁৰ বাহন হ'ল ৰাজহাঁহ আৰু লগতে তেওঁৰ হাতত থাকে বীণা পাণি ধন্যবাদ সেৱা কৰিলোঁ ৰাতিপুৱা আহিলোঁ এবাৰ ৰাতিপুৱা ঘৰৰ ওচৰত সেৱা কৰিলোঁ LP স্কুললৈ গৈ তাৰ পৰা অকণমান সদায়তো আমাৰ থাকে আৰু ন ছোৱালীখিনি ওলাওঁ মেলোঁ এটা আশা এটা থাকে ধুনীয়াকৈ ওলালোঁ মেলিলোঁ আহিলোঁ আহি পেলাই ইয়াত সেৱা কৰিলোঁ আশীষ বিচাৰিছোঁ মানে যোৱা দিনখিনিতো ভালে কুশলে গৈছে বিচৰা মতে পাইছোঁ সকলো তাৰ বাবে সদায় চিৰকৃতজ্ঞ মাৰ ওচৰত আহিবলগীয়া দিনখিনিও যাতে ভালে কুশলে মানে পঢ়া জীৱন প্ৰায় শেষেই হৈছে ক'বলৈ গ'লে মাষ্টাৰ ডিগ্ৰী মই লাষ্ট টাইম এবাৰ আৰু পৰৱৰ্তী কালত মই যিখিনি বিচাৰিছোঁ সেইখিনি যাতে মায়ে মোক পাবলৈ সক্ষম হোৱাত সহায় কৰে আৰু এনেদৰে যেন সদায় আগলৈকো মানে গোটেইখিনি সপোন পূৰ হয় তাকে সেৱা বিচাৰিছোঁ আৰু বাহন আপোনাৰ হেৰি হাতত বীণাখন থাকে আৰু মনত পৰা নাই দেই চৰি কি কৈছে হয় আমাৰ আচলতে 9ৰ বৰ্ড এক্সামছ আহি আছে সেইকাৰণে মানে পূজা কৰিবলৈ আশীৰ্বাদ ল'বলৈ যাতে পৰীক্ষাত আমি ভালদৰে পঢ়ি পেলাই পেপাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি মানে আশীৰ্বাদ ল'বলৈ আহিছোঁ সৰস্বতী মাৰ ওচৰত মাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে এতিয়া আহিবলগীয়া যিটো পৰীক্ষা সেইটো ভালদৰে দিব পাৰোঁ আৰু লগতে আগন্তুক আমি অহা বছৰ এইচএছ পৰীক্ষা দিম
তাকে যাতে আশীৰ্বাদ ল'লোঁ মাৰ ওচৰত যে ভালকৈ শক্তি দিব, ভালকৈ পঢ়ি পেলাই ভাল নম্বৰ পাবলৈ, সেইটো আশীৰ্বাদ ল'লোঁ আৰু। সৰস্বতী মায়ে হাতত কি লৈ থাকে? সৰস্বতী মায়ে বীণা লৈ থাকে। মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিলা? বছৰটো যেন ভালে কুশলে যায় তাকে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক দিনবোৰ মোৰ লগতে যি পৰীক্ষা দি আছে সকলোৰে যাতে ভাল হওক। ধন্যবাদ। সৰস্বতী মায়ে হাতত কিবা এটা লৈ থাকে, তাৰ নামটো জানিব পাৰিম নেকি? হয়, আচলতে তেওঁ বীণা লৈ থাকে লগত। দেখা পোৱা গৈছে বহুত কেইবা দিনৰ পৰা সাজি কাচি ওলাই দেখা গৈছে। আজি যেনেকৈ সৰস্বতী পূজা, কি ক'বা আজি মাৰ ওচৰত কি অসুখ বিচাৰি আহিছে? পঢ়া ভাল হওক, মাৰ ওচৰত কি বিচাৰি আহিছে আজি? কি প্ৰাৰ্থনা কৰিলে মাৰ ওচৰত? পঢ়া ভাল হওক, পঢ়াত মনোযোগ মানে ফ'কাছ হওক। সৰস্বতী মাৰ এটা বাহন আছে, মই এই বাহনটোৰ নাম জানা নেকি বাৰু? মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিলা আজি? মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোৰ যাতে ভাল এটা কেৰিয়াৰ হওক, জীৱনত যাতে ছাকচেছ পাওঁ, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। কোনে? মই এবাৰ 6th ছেমিষ্টাৰ। তোমাৰ নামটো? আনিশা পাল। সৰস্বতী মাৰ এটা বাহন আছে, হয়। সেই বাহনটোৰ নাম জানা নেকি? বাহনটোকতো হেৰি বুলি কয়, ইংলিছততো সোৱান বুলি কয়, অসমীয়াত কি বুলি কয়? অসমীয়াততো মই ইমান ভালকৈ নাজানো। সেইকাৰণে অসমবাসী ৰাইজে অসমীয়াত বিচাৰিছে বাৰু। অসমত ৰাজহাঁহ বুলি কয় নেকি? উপলক্ষে কি ক'বা? মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিছে? মাৰ ওচৰত মানে সকলোৰে ভাল হওক সেইটোৱে আশীৰ্বাদ মানে প্ৰাৰ্থনা কৰিছোঁ, লগতে নিজৰো ভাল হওক সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু নামটো? মোৰ আপোনাৰ ৰাহুল বৰুৱা। হয়, তুমি পঢ়ি আছা? মই এবাৰ 4th ছেমিষ্টাৰ BA। হয়। আচ্ছা, এটা সৰু প্ৰশ্ন সোধোঁ। হয়। সৰস্বতী মা এটা বাহন আছে, সেই বাহনটোৰ নাম কি? সৰস্বতী মাৰ বাহনটো আপোনাৰ পাহৰি গৈছোঁ, মানে মনত ইমান ভালকৈ পৰা নাই। आप सबको सरस्वती पूजा के हार्दिक शुभकामनाएं। मैं चाहता हूँ कि सारी मतलब पीसफुली और सारे अच्छे से पूजा हो जाए, सभी एंजॉय करे, घूमे फिरे, कोई गलत काम ना करे, बस इतना ही। আজি কেনেকুৱা লাগিছে? আজি ভাল লাগিছে, প্ৰথম ভাল লাগিছে আপোনাৰ ইয়াতে যি অকণমান তলত থৈ দিম, অকণমান ভাল লাগিছে। প্ৰথম যি আমাৰ ইয়াতে হৈছে, মণ্ডপটো সৰু হ'লেও আপোনাৰ শ্ৰদ্ধাটো মেইন, সেইটো আমাৰ প্ৰথমতে প্ৰতিষ্ঠা হোৱা হয় সৰস্বতী পূজাৰ। আৰু দ্বিতীয়তে ভাল লাগিছে ছোৱালীবোৰতো আজিকালি সেইটো হিচাপে লৈছে, কিন্তু প্ৰথম আহি পেলাই আপোনাৰ প্ৰাৰ্থনা কৰাটো মেইন, যিটো আপোনাৰ শ্ৰদ্ধাঞ্জলি হেৰি হয়, মানে পুষ্পাঞ্জলি হয়, তাৰপিছত আৰু যি যজ্ঞ হয়, এইবোৰৰ লগত আপোনালোকে প্ৰথমতে মিশ্ৰণ, তাৰপিছত আপুনি বিপদ মানে তাৰ পিছৰ ষ্টেপত ল'ব পাৰে। কিন্তু ফাৰ্ষ্টত আমি যেতিয়া মাক আনিছোঁ শ্ৰদ্ধা কৰিব লাগে আৰু আমি সেৱা চেৱা কৰিব লাগে, সিমানখিনি। ধন্যবাদ, ভাল লাগিলে আজি, ধন্যবাদ। এক্সপুলিছ লেন। ইয়াতে পঢ়ি আছে? য়েছ। আচ্ছা, কোন চেম? 4th ছেম, বিকম 4th ছেম। আপোনাৰ নামটো? দেৱলীনা সাহা। মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিছে? ৰাতিপুৱা আহি কি কৰিলে? অকল ডাইৰেক্ট ঘৰৰ পৰা ওলাই আহিছে নে আকৌ বেলেগত গৈছিলে তাৰ পৰা আহিছে? ঘৰৰ পৰা আহিছোঁ। ঘৰৰ পৰা আহিছে। আচ্ছা, মা আপোনাৰ বাহন এটা আছে বুলি কয়, সকলোৱে জানে, তাৰ নামটো এবাৰ অসমবাসী ৰাইজৰ কাৰণে জনাব নেকি বাৰু? একচুৱেলি এছএমিছ ক'ব নোৱাৰে। হাঁহ বুলি কয়, অসমীয়াত হাঁহ বুলি কয়। হাঁহ, গতিকে কি হাঁহ? গতিকে আপুনি জনাব নেকি বাৰু উত্তৰটো? কুৱেশ্যনটো ক'ব। মা এটা বাহন আছে, গতিকে বাহনটো সকলোৱে জানে, এটা হাঁহ আছে, ৰাজহাঁহ। ধন্যবাদ দেই আপোনালৈ। আপোনাৰ নামটো? কৃষ্ণাক্ষী গো। ধন্যবাদ। ক'ৰবালৈ যাবলৈ আহিছে যেন পাইছোঁ। নাই ইয়ালৈকে কলেজলৈকে ইয়াতে পঢ়ি আছে? ইয়াতে পঢ়ি আছোঁ। আচ্ছা, মাৰ ওচৰত কি প্ৰাৰ্থনা কৰিলে? এনেই প্ৰাৰ্থনাটো কি কৰিলে এইটো কৈ দিব নালাগে, এনেই বছৰটোৰ কাৰণে ভালকৈ যাতে যাওক আৰু পঢ়া শুনা চব। কোন ইয়াৰ পঢ়ি আছে? মই BSc 4th ছেম। আপোনাৰ নামটো? নমস্কাৰ, দীপিকা ভূঞা। মাৰ এটা বাহন আছে, হয়, সকলোৱে জানে, গতিকে নামটো অকণমান অনুসৰণ কৰি দিব। ৰাজহাঁহ। ধন্যবাদ দেই আপোনাক। আপোনাৰ নামটো? শিখা পতংগীয়া। আজি মাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিছিলে? হয়। কেনেধৰণে গ'ল দিনটো? দিনটো ভালেই গৈছে, ওলাই অহা অলপ লেট হ'ল, ঘৰৰ পৰা ওলাই আহি পেলাই। নাই, সাজি কাজিটো ডেফিনেটলি অহা নাই, জাষ্ট মানে মই ইয়াৰে এক্স ষ্টুডেণ্ট হয়, সেইকাৰণে আহিলোঁ এবাৰ আৰু সেৱা কৰি যাবৰ কাৰণে। হয়, আৰু ইয়াৰ পৰা বেলেগত যোৱাৰ প্লেনিং আছে নেকি? নাই, বেলেগত যোৱাৰ প্লেনিং নাই, ইয়াৰ পৰা ডাইৰেক্ট ঘৰে যাম। এটা সৰু প্ৰশ্ন সোধোঁ আপোনাক। কওকচোন। মা হাতত কিবা এখন লৈ থাকে, তাৰ নামটো? বীণা। হয়। আৰু এটা বাহন আছে বুলি কয়? হয়।
গতিকে নামটো জানে নেকি বাৰু? ৰাজহাঁহ। ৰাজা, ধন্যবাদ আপোনালৈ। থেংক ইউ ছ' মাছ। সাজি কাচি ওলাই আহিছে, ইয়ালৈকে আহিছেনে আৰু বেলেগত লাগি? ইয়ালৈকে আহিছোঁ, আকৌ ইয়াৰ পাছত যাম আৰু। কি প্ৰাৰ্থনা কৰিলে? হা মাৰ ওচৰত তাকেই আৰু মাষ্টাৰ্ছৰ কাৰণে চিট এটা দিয়ক আৰু সেয়াই। মাৰ এটা বাহন আছে, বাহনটোৰ নাম জানেনে? বাহন কি বুলি কয়? স্বান। হাঁহ অসমীয়া কি বুলি কয় বাৰু? স্বানক এইটো হাঁহ বুলি কয়, গম হাঁহ পাইছে? চৰা। অসমীয়াত হাঁহ চৰা। হাঁহ চৰা আপুনি জানে নেকি বাৰু? ইংলিছতহে জানো, মানে স্বান হয়, এনেই ৰাজহাঁহ নহয়। ৰাজহাঁহ। অ'কে, থেংক ইউ। আনিক্সা বৰুৱা।